বহুত ভাল। আপোনালোকে জানে এই ৱাৰ্ডবিলাকত 10টা ৱাৰ্ডত 10টা মিটিং, তাৰ পিছতো কিমান মানুহ আপোনালোকে দেখিছে, যথেষ্ট সংখ্যক মানুহ। আৰু চব জেগাতে আমি ভাল ৰেছপন্স পাই আছোঁ। মই নিজেও অলপ আগত আহি মানুহৰ লগত বুজ ল'লোঁ, খবৰ ল'লোঁ, বহুত ভাল। আৰু একেবাৰে বহুত দূৰৰ মানে প্ৰতিদ্বন্দ্বিতা হ'ব। মানে যিজন মানুহৰ লগত আমাৰ আব্দুল মজিদৰ প্ৰতিদ্বন্দ্বিতা হ'ব, তেখেত বহুত দূৰত থাকিব। আব্দুল মজিদ বহুত ভোটৰ ব্যৱধানত বানিয়াৰাৰ পৰা জিকিব ইনশাল্লাহ। ৰুমি পাৰভিন জনিয়া ZPCৰ পৰাও বহুত ভোটৰ ব্যৱধানত জিকিব। চাৰিওফালে ভাল, বানিয়াৰাপাৰা, বাছমুৰা, জনিয়া, কাদং, চিতুলি, গজিয়া মেটেক্টাৰী গোটেইকেইটা জিপিত মই গৈছোঁ আৰু ভাল পজিশ্যন আছে। জনিয়া সমষ্টিৰ 4টা ZPC আমি জিকিম আৰু 26টা আঞ্চলিক পঞ্চায়ত আমি নিৰ্বাচন খেলি আছোঁ। 26টাতে আমাৰ ভাল অৱস্থা আছে। 2টা ব্লক মন্দি আৰু কলগাছিয়া, 2টা ব্লকো আমি দখল কৰিম ইনশাল্লাহ। আৰু জিলা পৰিষদো বৰপেটাত এইবাৰ আমি গঠন কৰাৰ দিশে আমি গৈ আছোঁ। বহুত ভাল অৱস্থা, ভাল ৰেছপন্স পাই আছোঁ। কৰিবই তেখেতসকলে। অসমত চৰকাৰ চলাইছে, দিল্লীত চৰকাৰ চলাইছে, প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডাঙৰ কথা নহয়। মই নাভাবোঁ যে আমাৰ এই অঞ্চলত বিজেপিয়ে ভোট পাব। তেখেতসকলে বহুত দূৰত থাকিব আৰু কোনো ফেক্টৰ নহয়। ইয়াৰ উত্তৰটো কংগ্ৰেছে পাই যাব, বেছিদিন নহয়। 7 তাৰিখে নিৰ্বাচন, আৰু কেই তাৰিখে ৰেজাল্ট হ'ব? 11 তাৰিখ। 11 তাৰিখে চাব, কংগ্ৰেছৰ মুখ বন্ধ হ'ব। আমাৰ এই তালাটো কংগ্ৰেছৰ মুখত লাগিব। এইবাৰ আপোনালোক কৈ থৈছোঁ আজি, মিডিয়া নোট কৰিব। আকৌ 11 তাৰিখে মোৰ ওচৰত আহিব, তেতিয়া কংগ্ৰেছে কান্দি কান্দি ক'ব যে বহুত ভুল ধাৰণা আছিল, আমি ভুল ধাৰণা লৈ বহি আছিলোঁ। আৰু টিকেটৰ বজাৰ খুলি কোনোবা 10 লাখ দিছে, সেইটো আকৌ 15 লাখ দিয়াজনক মানে বগামাৰি কাটি দি আকৌ বোলে নাম লিখি বিক্ৰী কৰিছে। এনেকুৱা ধৰণৰ যিটো কাণ্ড কাৰখানা কংগ্ৰেছে কৰিছে, কংগ্ৰেছীবিলাকে অভিযোগ দি আছে। আল্টিমেটলি কংগ্ৰেছে এনেকুৱা শিক্ষা পাব, উচিত শিক্ষা জনগণে দিব। আৰু UDFৰ শক্তি কিমান আছে কংগ্ৰেছে 11 তাৰিখে গম পাব। অখিল গগৈ এতিয়া আপোনাৰ এইজন মানুহৰ যে বেলেঞ্চ অলপ ইমবেলেঞ্চ টাইপৰ মানুহ তেখেতে। মই তেখেতক জানো, তেখেতৰ মানে অলপ সমস্যা আছে, গতিকে অলপ ট্ৰিটমেণ্টৰ দৰকাৰ আছে। মাজে মাজে বেমাৰ হয়, হস্পিটেলতো যে গৈ থাকে, আকৌ হেমন্ত বিশ্ব দেখা কৰিবও যায়। এতিয়া ঘূৰি আছে, দৌৰি আছে, থাকক, পলিটিক্সত কৰিব তেখেতে। তো অখিল গগৈ কেতিয়াবা হেমন্ত বিশ্বক গালি পাৰিব, আকৌ গৈ গলাগলি কৰি হেৰি কৰিব। ভূপেন বৰা ইমান ডাঙৰ বন্ধু, এতিয়া ভূপেন বৰাৰ মুখা খুলি আছে, ভূপেন বৰা অখিল গগৈৰ মুখা খুলি আছে। এতিয়া হেমন্তৰ কোন বেছি বিশ্বস্ত, এজনে আনজনক চাব কেইদিনৰ ভিতৰত কৈ দিব। এইজনে ক'ব তুমি বেছি ডাঙৰ বন্ধু, এইজনে ক'ব তুমি বেছি ডাঙৰ বন্ধু হেমন্তৰ। এইজনে ক'ব তুমি হেমন্তৰ পৰা অক্সিজেন লৈ কাম কৰি আছা, এইজনে ক'ব তুমি হেমন্তৰ পৰা অক্সিজেন লৈ কাম কৰি আছা। সেইজনে ক'ব তুমি ইমান ডাঙৰ টোপোলা পাইছা, এইজনে ক'ব তুমি ইমান ডাঙৰ টোপোলা পাইছা। এই কথা বাৰ্তাবিলাক এই কেইদিনৰ ভিতৰত চাব কৈ দিব সেইজন। গতিকে মই ভাবোঁ অসমৰ জনগণে জাজ কৰিব। এইখিনিয়ে কথা। চাওক, এইটো মেটাৰত মই ভাবোঁ হেমন্ত বিশ্ব বেকফুটত আছে। কাৰণ মানে যিটো কৈ আছে, এইটো হোম মিনিষ্টাৰ কি কৰি আছে? বিজেপিৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ। যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানত অবৈধভাৱে গৈছে, গ্ৰেপ্তাৰ কৰিব লাগে। পাৰ্লিয়ামেণ্টত কিয় বহিব দিয়ে? অমিত শ্বাহৰ ওচৰত বহি বক্তব্য দিয়ে, অমিত শ্বাহ একো নকয়, তেতিয়াহ'লে অমিত শ্বাহ ফেল। হেমন্ত কৈ দিয়ক অমিত শ্বাহ ফেল হৈছে। যোৱা 10 বছৰৰ পৰা গৌৰৱ গগৈ MP হৈ আছে, পাকিস্তানত ইমানবাৰ গৈছে যদি অবৈধভাৱে, পাকিস্তানৰ যদি এজেণ্ট হয়, ৰিয়েলি যদি পাকিস্তানৰ এজেণ্ট হয়, গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে, জেলত সোমাব লাগে। তেতিয়া অমিত শ্বাহ কি কৰি আছে? যিটো কাম অমিত শ্বাহ পৰা নাই, সেইটো হেমন্ত চেষ্টা কৰি আছে। তেতিয়াহ'লে হেমন্ত কৈ দিয়ক যে আমাৰ অমিত শ্বাহ ব্যৰ্থ, মই এইটো ট্ৰাই কৰি আছো, নহ'লে হেমন্ত ভুল। এইখিনিয়ে কথা। হয়, ধন্যবাদ। আজি যিটো নিৰ্বাচনী সভাটোত যিবিলাক ভোটাৰে আহি আমাক ছাপৰ্ট দিছে, আৰু লগতে আমাৰ হাছিনা বাইদেউ তাইও আহিছে আমাৰ নিৰ্বাচনী সভালৈ, তাইকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত ভাল লাগিছে এইবেলি মানুহৰ যি সমৰ্থন চাই, যিভাৱে ওলাই আহিছে আমাৰ কাৰণে, ভাল লাগিছে। হয়, আছিল। প্ৰথম অৱস্থাত আছিল, পিছত নামাজৰ সময় হোৱাৰ পিছত কমি গ'ল। তথাপিও বিভিন্ন ধৰণৰ মিটিং থাকে, আৰু বিশেষকৈ যিটো আমাৰ ৱাৰ্ড মেম্বাৰ, তেখেতৰ যিবিলাক ৰাতি হোৱাৰ লগে লগে মিটিং থাকে, এটা ৱাৰ্ডত 3-4টাকৈ, সেইটো সমস্যা হ'ব পাৰে। তথাপি যিখিনি আহিছে যথেষ্ট আহিছে, সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোৱে যিভাৱে ওলাই আহিছে, যিভাৱে সমৰ্থন দিছে, নিশ্চিতভাৱে মই জয়ী হ'ম বুলি, আমাৰ UDF দলৰ সকলো কেণ্ডিডেটবোৰ জয়ী হ'ব বুলি আমি আশা ৰাখিছোঁ।